এপিএসসি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱাৰ পৰা হাত সাৰিব নেকি একাংশ ৰাজপত্ৰিত বিষয়াই। কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ ৰহস্যজনক মন্তব্যৰ পাছত এনে প্ৰশ্ন স্বাভাৱিক। কি কৈছিল ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানজনে? মোকৰ্দমা চলাব পৰাকৈ প্ৰমাণ থাকিলেহে গ্ৰেপ্তাৰ কৰা হ'ব একাংশ বিষয়া। প্ৰমাণ অবিহনে গ্ৰেপ্তাৰ নহয়। মন্তব্য দেখুৱাইছোঁ ডিজিপিৰ। SIT কাম কৰি আছে আৰু SIT কাম কৰিব দিয়ক, অকণমান তেওঁলোকক সময় দিয়ক। আৰু মই আগতেও কৈছিলোঁ, আকৌ ৰিপিট কৰিছোঁ, যিখিনি মানুহৰ এগেইনষ্ট প্ৰচিকিউটেবল এভিডেন্স আছে তেওঁলোকক প্ৰচিকিউটেবল এভিডেন্সৰ মতে একশ্যন লোৱা হ'ব। যিখিনি মানুহৰ এগেইনষ্ট প্ৰচিকিউটেবল এভিডেন্স নাই, মিছডিমিনাৰ আছে, তেওঁলোকৰ এগেইনষ্ট ডিপাৰ্টমেণ্টেল একশ্যন লোৱা হ'ব। চ' এইটো ফাইনেল যেতিয়া ৰিপৰ্ট আহি যাব, SIT যেতিয়া ক'ব, এতিয়া মই যিটো দেখিছোঁ তেওঁলোকে পৰ্যায়ক্ৰমে কাম কৰি আছে, এটা কেণ্ডিডেটৰ ওপৰত কাম কৰি আছে, তেওঁলোকে ৰিপৰ্ট বনাই আছে কি কাৰ এগেইনষ্ট এভিডেন্স আছে, কাৰ এগেইনষ্ট মিছডিমিনাৰ আছে, কি আছে, সেইটো মতে পুলিচৰ ফালৰ পৰা যিখিনি আইনগত ব্যৱস্থা আছে সেইটো লোৱা হ'ব। যিখিনি ডিপাৰ্টমেণ্টেল একশ্যন ল'ব লাগে এইখিনি ডিপাৰ্টমেণ্টেল একশ্যন গভৰ্ণমেণ্টৰ ফালৰ পৰা লোৱা হ'ব। অৰ্থাৎ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা ৰাজপত্ৰিত বিষয়াৰ একাংশৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ নাই অসম আৰক্ষীৰ হাতত। আৰক্ষীৰ ওচৰত অকল হস্তাক্ষৰৰ নমুনাৰ ফৰেনচিক ৰিপৰ্ট আছে, কিন্তু অসম আৰক্ষীৰ হাতত থকা হস্তাক্ষৰৰ নমুনাৰ ফৰেনচিক ৰিপৰ্টৰ ভিত্তিতেই এজন অভিযুক্তক গ্ৰেপ্তাৰ অথবা গোচৰ চলাব পাৰি, সেয়া উদঙাই দিলে RTI কৰ্মী ওক্ৰাম প্ৰশান্ত সিঙে। হস্তাক্ষৰ বিশেষজ্ঞৰ ধাৰণাও হ'ব পাৰে মোকৰ্দমাযোগ্য অপৰাধ, যিটো ডিজিপিয়ে কোৱা ধাৰণাৰ সম্পূৰ্ণ বিপৰীত মেৰুত। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ আছে কেইবাটাও ঐতিহাসিক ৰায়দান। অনুৰূপ ধৰণৰ কেলেংকাৰীত 2020 চনত পদুম কুমাৰ বনাম উত্তৰ প্ৰদেশ চৰকাৰৰ গোচৰত কি ৰায়দান দিছিল উচ্চতম ন্যায়ালয়ে? সংবাদমেলত বৰ্ণনা কৰি দিলে APSCৰ দুৰ্নীতিৰ বিৰুদ্ধে সততে মাত মাতি অহা ওক্ৰাম প্ৰশান্ত সিঙে। কি কৈছিল দেখুৱাইছোঁ। কৰিবলৈ কাৰণে মই DGP মই এটা অনুৰোধ জনাব বিচাৰিম আজিৰ সংবাদমেলৰ থ্ৰুৰে। মই পঢ়ি আকৌ এবাৰ শুনাই আছোঁ এইটো পাৰ্টিকুলাৰ লাইনটো। এইটো দেয়াৰ কেন বি ন' হাৰ্ড এণ্ড ফাষ্ট ৰুল বাট নাথিং উইল জাষ্টিফাই দ্য ৰিজেকশ্যন অফ দ্য অপিনিয়ন অফ এক্সপাৰ্ট ছাপৰ্টেড বাই আনচেলেঞ্জড ৰিজনছ অন দ্য সোল গ্ৰাউণ্ড that it is not corroborated. Corroborating evidence বুলি ক'লে অসমীয়াত কি ক'ব? Corroborating মানে কি? তাৰ লগত আৰু তথ্য আৰু ধৰকচোন আৰু টেণ্টেড কেণ্ডিডেটটোৰ কাৰণে আনচাৰ স্ক্ৰিপ্টত পোৱা গ'ল যে নম্বৰটো বৃদ্ধি কৰি দিয়া হ'ল, কিন্তু আনফালে যে ধনৰ বিনিময়ত যে নম্বৰ যে বৃদ্ধি কৰিছিলে, ধনটো লৈছিলে না লোৱা নাই তাৰ এভিডেন্স নাই, এই কথাটো ক'ব বিচাৰিছে আমাৰ DGP ডাঙৰীয়া এনেকুৱা। কিন্তু এই corroborating এভিডেন্সটো নাথাকিলেও এই যিটো ছেকশ্যন 468 যিটো ফৰ্জাৰীৰ যিটো অনাৰেবল সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট, সেইটোৰ মতে কিন্তু সেইটো নিয়োগ কৰিব নোৱাৰি, কিন্তু corroborating এভিডেন্স নাই বুলি কৈ কিনে সেইটোৰ পদক্ষেপ ল'ব লাগিব। আৰু ওক্ৰাম প্ৰশান্ত সিঙৰ এই যুক্তিয়ে বিস্ফোৰণে উদঙাই দিলে সদিচ্ছা থাকিলে 37 গৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিব পাৰে SITয়ে। মাত্ৰ 5জন বিষয়াক গ্ৰেপ্তাৰ কৰি চৰকাৰে আন বিষয়াসকলক সুৰক্ষা দিব বিচাৰিছে বুলি যেন জল পথ প্ৰমাণ হৈছে এই মন্তব্যৰ পিছত। মুখ্যমন্ত্ৰীয়ে কেলেংকাৰীটোৰ শ্ৰেণী বিভাজন কৰা মন্তব্যৰ ওপৰতো কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণ কৰিছে ওক্ৰাম প্ৰশান্ত সিঙে। দেখুৱাইছোঁ কি প্ৰশ্ন তেওঁৰ মুখ্যমন্ত্ৰীৰ প্ৰতি। মাননীয় মুখ্যমন্ত্ৰী মানে সংবাদ মাধ্যমত কৈছে যে এইটো এক্সট্ৰা নম্বৰ পাই কেনে উত্তীৰ্ণ হোৱা মানে টেণ্টেড কেণ্ডিডেটবোৰৰ ওপৰত পদক্ষেপ লোৱা হ'ব, আৰু আদাৰৱাইজ পালেহে যদি সেনেকুৱা ধৰণৰ কথা কৈছে, বা মানে 60 নম্বৰ বৃদ্ধি কৰি কেনে উত্তীৰ্ণ হৈছিলে কিন্তু 60 নম্বৰটো নাপালেও ACS পালে হয়, এনেধৰণৰ তথ্য আছে তাৰমানে। তো তেনেধৰণৰ মানে এইটো কণ্ডিশ্যনত মানে এইটো পদক্ষেপটো লোৱা নহ'ব, তেনেকুৱা এটা ইচাৰা এটা দিছিলে। সেই পইণ্টটোত মই ক'ব বিচাৰিম যে এইটো আৰ্টিকল 14ত মানে ভাৰতৰ সংবিধানত তাত লিখা আছে যে ইকুৱেলিটি বিফ'ৰ দ্য ল'। যদি মাননীয় মুখ্যমন্ত্ৰী এজ এন এক্সিকিউটিভ যদি ৰিক্লাছিফিকেশ্যন যদি কৰে, সেই ৰিক্লাছিফিকেশ্যনটো কিন্তু মই মাতালে বুলি ক'ব লাগিব। আৰু এতিয়াও APSCৰ অধ্যক্ষৰ পদৰ পৰা বৰ্খাস্ত কৰা হোৱা নাই ৰাকেশ পালক। ঠিকেই শুনিছে, এতিয়াও বৰ্খাস্ত কৰা হোৱা নাই ৰাকেশ পালক।
সৰ্বোচ্চ ন্যায়ালয়ত 7 বছৰ ধৰি চলি আছে বৰখাস্তকৰণৰ প্ৰক্ৰিয়া। ৰাজ্য চৰকাৰে বৰখাস্তকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ আগ্ৰহ নেদেখুৱাৰো অভিযোগ উত্থাপন কৰিছে RTI কৰ্মী ওকৰাম প্ৰশান্ত সিঙে। গতিকে ঘটনা প্ৰবাহ যথেষ্ট তাৎপৰ্যপূৰ্ণ, যথেষ্ট গুৰুত্বপূৰ্ণ।